কংগ্ৰেছৰ 30 বছৰীয়া হেৰুৱা সমষ্টি উদ্ধাৰৰ বাবে ওলাই আহিল জনপ্ৰিয় নেতা আবুল মিয়া। দীৰ্ঘদিন ধৰি আবুল মিয়াই কংগ্ৰেছৰ জিলা পৰ্যায়ৰ পৰা আৰম্ভ কৰি ৰাজ্যিক পৰ্যায়ৰ বিভিন্ন পদত কাৰ্যনিৰ্বাহ কৰি আহিছিল। এটা সময়ত আবুল মিয়াই নিজৰ গাঁঠিৰ ধনেৰে জিলা কংগ্ৰেছৰ পৰা আৰম্ভ কৰি ব্লক মণ্ডল কংগ্ৰেছ চলাইছিল আবুল মিয়াই। কিন্তু আবুল মিয়াৰ ৰাজনৈতিক কেৰিয়াৰ ধ্বংস কৰাৰ বাবে গঢ়ি তোলে এটা লোভী কেন্দ্ৰিক চক্ৰ, যাৰ ফলত কংগ্ৰেছ দলৰ বাবে আবুল মিয়াই সৰ্বস্ব ত্যাগ কৰাৰ পাছতো এবাৰ নহয় দুবাৰ নহয় 5 বাৰ টিকট বিচাৰি বিমুখ হ'বলগীয়া হৈছে আবুল মিয়াই। যাৰ ফলত দলটোৰ বৰমূৰীয়াসকলক উদ্দেশ্যি তীক্ষ্ণ বাক্যবান নিক্ষেপ কৰিছিল আবুল মিয়াই। যাৰ ফলত এটাৰ পাছত আনটো পদবীৰ পৰা বহিষ্কাৰ কৰিছিল আবুল মিয়াক। আবুল মিয়াৰ কংগ্ৰেছ দলৰ প্ৰতি থকা আশাত বিশ্বাস আৰু ভালপোৱা মৰমৰ প্ৰতি লক্ষ্য কৰি দলটোৰ হাইকমাণ্ডে পুনৰ কংগ্ৰেছ দলত আঁকোৱালি লয় আবুল মিয়াক। আবুল মিয়াৰ নেতৃত্বত 5 শতাধিক বিভিন্ন দলৰ নেতা কৰ্মী আৰু আলেম উলামাই কংগ্ৰেছ দলত যোগদান কৰে। দীৰ্ঘদিন ধৰি কংগ্ৰেছ দল কৰাৰ পাছত কিয় পুনৰ কংগ্ৰেছ দলত যোগদান কৰিবলগীয়া হ'ল সেই বিষয়ে কি ক'লে আবুল মিয়াই সেয়া আমি শুনাই লৈছোঁ। দীৰ্ঘদিন পাছত মই প্ৰায় 33 বছৰ কংগ্ৰেছৰ লগত জড়িত আছিলোঁ। আপোনালোকে চবে জানে যে গৰুপুৰ সমষ্টি নহয় গোটেই ডিষ্ট্ৰিক্টটোৰ সংগঠনৰ গুৰিধৰোতা হিচাপেও মই যোৱা বিধানসভা আগৰ 4 বছৰত মই ধুবুৰী জিলাৰ কাম কৰিছিলোঁ আৰু 5 বাৰকৈ মই গৰুপুৰ সমষ্টিৰ পৰা টিকেট বিচাৰিছিলোঁ। 4 বাৰকৈ মই টিকেট পোৱা নাই। তাৰপিছতো মই কংগ্ৰেছ এৰা নাছিলোঁ, কংগ্ৰেছৰ লগতে আছিলোঁ। লাষ্ট বিধানসভাৰ আগত মোক প্ৰায় 2 বছৰ 3 বছৰ আগতেই কংগ্ৰেছৰ প্ৰাৰ্থী ঘোষণা কৰি মোক ৰিপুণ বৰা ডাঙৰীয়াই, আমাৰ সভাপতি, অসমৰ সভাপতি তেখেত আছিল, তেখেতে মোক 2 বছৰ আগতেই গৰুপুৰ সমষ্টিৰ MLA প্ৰাৰ্থী হিচাপে মোক কাম কৰিব দিছিল আৰু আশ্বাসৰ মোক দিছিল যে তোমাক মই কাম কৰা, তোমাক মই টিকেট দিম। এনেকৈ আজিৰ সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াও মোক কৈছিল, আমাৰ বৰ্তমানৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াও মোক আশ্বাস দিছিল যে আপোনাক ৰিপুণ বৰা ডাঙৰীয়াই টিকেট দিব, গতিকে আপুনি ফিল্ডত কাম কৰক। বিশেষ কাৰণত এনেকুৱা এটা পৰিস্থিতি অসমত হ'ল যে UDFৰ লগত কংগ্ৰেছে এলায়েন্স কৰিব লগা হ'ল আৰু এলায়েন্স কৰাৰ কাৰণে লাষ্ট মুহূৰ্তত 1 মাহ আগত ইলেকশ্যনৰ বিধানসভা নিৰ্বাচনৰ 1 মাহ আগত এলায়েন্স হৈ গৰুপুৰ সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থীয়ে নাথাকিলে মই বন্ধুত্বমূলক খেলিবৰ কাৰণেও চেষ্টা কৰিছিলোঁ। যেনেকৈ জলখৰ সমষ্টি আমাৰ এই আৰু 2-3টা সমষ্টিত আমাৰ বন্ধুত্বমূলক খেলিছিল। মই যেনেকৈ কাম কৰিছিলোঁ বন্ধুত্বমূলক টিকেটটো দিলেও মই গৰুপুৰ সমষ্টিৰ পৰা বিজয় হ'লোঁ হয়। ৰাইজৰ এনেকুৱা সঁহাৰি আছিল। যি কি নহওক বৃহৎ স্বাৰ্থত ইয়াত UDFৰ প্ৰাৰ্থী থাকিল আৰু আমি চবেই মিলি UDFৰ প্ৰাৰ্থীক জয়ী কৰিলোঁ। কিন্তু আমাৰ দুৰ্ভাগ্য, আমাৰ চৰকাৰ বনাব নোৱাৰিলোঁ। যি আশাত আমি যেতিয়া মিছল কৰিছিলোঁ বা আমাৰ আণ্ডাৰষ্টেণ্ডিং হৈছিল UDF কংগ্ৰেছৰ মাজত আৰু বহুতো দলৰ মাজত, আমি চৰকাৰ বনাব নোৱাৰিলোঁ। কিন্তু তাৰ পিছতো মই কংগ্ৰেছ এৰা নাছিলোঁ। কিন্তু সাংগঠনিকভাৱে যিখিনি মই যদি আজি টিকেট পোৱা নাই, সাংগঠনিকভাৱে যিখিনি মোক ডিষ্ট্ৰিক্টটোৱে মই চলাই আছিলোঁ, কিন্তু যিখিনি মোক সন্মান দিব লাগিছিল, মই কাৰোবাৰ চক্ৰান্তত, লোভীৰে কোনো চক্ৰান্ততে হওক, কোনো লিডাৰৰ চক্ৰান্ততে হওক, মই APCCৰ সম্পাদক আছিলোঁ, জিলা কংগ্ৰেছৰ উপসভাপতি আছিলোঁ, মই এটা সময়ত ডিষ্ট্ৰিক্ট কংগ্ৰেছৰ সেৱা দলৰ অধ্যক্ষ আছিলোঁ। মই বহুতো পৰ্টফলিঅ' হোল্ড কৰিছোঁ, মই কাম কৰিছিলোঁ দলৰ হৈ। কিন্তু যোৱা MP নিৰ্বাচনৰ আগত সংগঠনবিলাকত পুনৰ এটা পৰিৱৰ্তন আহিল। সেই পৰিৱৰ্তনত মোৰ নামটো APCCৰ পৰাও কাটা গ'ল। মই সম্পাদক আছিলোঁ, মই APCCৰ সদস্যও নহ'লোঁ। মোক ডিষ্ট্ৰিক্ট কমিটিতো ভাল এটা পৰ্টফলিঅ' নিদিলে। কোনো এটা জেগাত মোক জেগা নিদিয়াত মই ভাবিলোঁ যে মোক ৰাজনীতিৰ পৰা এটা ফালৰি কোনোবা লোভীৰ চক্ৰত মোক এটা ছাইড কৰি দিলে। গতিকে যিখন ঘৰত মই নিজেই লাগি ভাগি ডিষ্ট্ৰিক্ট কংগ্ৰেছখন 4-5 বছৰ চলাইছিলোঁ নিজৰ হেৰি কৰি, গতিকে তেতিয়া মই আৱেগিক হৈ গ'লোঁ যে এইখন ঘৰত ময়েই একমাত্ৰ গোটেই অফিচটোক ধৰি আছিলোঁ। আজি মোৰ অফিচত বহাৰে জেগা নাই। তেতিয়া মই একটা আৱেগিক হৈ যে মই যিহেতু 5 বাৰ টিকেট বিচাৰি টিকেট পোৱা নাই,
গতিকে মোৰ ভাগ্যত হয়তো আৰু ৰাজনীতি নাই গতিকে মই ৰিজাইন দি এটা বিজনেছ ব্যৱসায় মই আৰম্ভ কৰিছিলোঁ গতিকে মই কোনো দলতে জইন কৰা নাই কাৰণ মই কংগ্ৰেছ যিকেইদিন জীয়াই থাকিম কংগ্ৰেছেই কৰিম বেলেগ কোনো দলত মই যোৱাই নাছিলোঁ এই পঞ্চায়ত ইলেকশ্যনত নেতৃত্বৰ অভাৱ মই দেখা পাইছোঁ যে গৰুপুৰ সমষ্টিত অলপ নেতৃত্বৰ অভাৱ গতিকে মই অলপ হেল্প কৰি আমাৰ আটানী ব্লকটো 2 কাউন্সিলৰ জিকাৰ পিছত মোৰ প্ৰস্তাৱিত 2 কেণ্ডিডেটক দিছিল আমাৰ ব্লক চেয়াৰমেনে বা ডিষ্ট্ৰিক্টৰ যে মই যেহেতু কংগ্ৰেছৰ লগত লাগি আছিলোঁ 2 কেণ্ডিডেট মই জিকাৰ পিছত মোৰ লগতে বহি থকা এই আমাৰ ৰাজ তাৰ মিছেছক মই চেয়াৰমেন বনালোঁ আটানী ব্লকৰ কংগ্ৰেছৰ বাহিৰত থাকি মই কংগ্ৰেছৰেই ব্লক আটানী ব্লকৰ চেয়াৰমেন মই বনাবলৈ সমৰ্থন পালোঁ আৰু মোক সহাৰি কৰিলে এই সময়ত যেতিয়া দেখিলে আমাৰ সাংসদ ডাঙৰীয়াই যে আবুল মিয়াই দলৰ বাহিৰত থাকি কংগ্ৰেছৰ ব্লক আটানীখন বনাবৰ কাৰণে চেষ্টা কৰিছে তেতিয়া তেখেতেও মোক লগ দিলে আমাৰ আবেদুজ্জামান জুৱেল আমাৰ প্ৰাক্তন সভাপতি জিলা কংগ্ৰেছৰ এখেতেও মোক লগ দিলে দিয়াৰ পিছত আমি আটানী ব্লকটো হ'ল আৰু তাৰ পিছতেই মোক সাংসদ ডাঙৰীয়াৰ লগত মোৰ আলোচনা বিলোচনাৰ মাধ্যমত আজি যিখিনি সময়ত মই পদত্যাগ কৰিছিলোঁ হয় মই আৱেগিক হৈ বহুতো কথা মই সেই সময়ত মই আমাৰ সাংসদ ডাঙৰীয়া আৰু 2 এজনৰ নামতো মই বহুতো কথা কৈছিলোঁ আজি মই আপোনালোকৰ জৰিয়তে এখেতসকলৰ আৱেগিক হৈ কোৱাৰ কাৰণে মই ক্ষমা প্ৰাৰ্থিত আৰু এখেতৰ মহান এটা ইহঁতৰ ডাঙৰ মহান লিডাৰ গতিকে এখেতক মোক যিখিনি মই সেই সময়ত প্ৰেছ মিট দিছিলোঁ সেইখিনি মোক ক্ষমা কৰি মোক আজি আকৌ নিজৰ ঘৰত এখেতে বুজি পাইছে যে এখেতকো মিছগাইড কৰা হৈছে আবুল মিয়াৰ সম্পৰ্কে কিছু মিছগাইড কৰিছে গতিকে এখেতে কৈছে যে নহয় তুমি আহা কংগ্ৰেছত কাম কৰা মোৰো ইচ্ছা আছিল এখেতেও মোক সঁহাৰি দিছে যে MP ডাঙৰীয়াই কৈছে তুমি কংগ্ৰেছত আহি কাম কৰা যদি ৰাইজে বিচাৰে যদি তোমাক ৰাইজে বিচাৰে মই তোমাক 2026ত হেল্প কৰিম গৌৰীপুৰৰ পৰা ইমৰান হুছেইন শেখৰ ৰিপৰ্ট প্ৰাত টাইম ডিজিটেল মোবাইল প্লাস ফিজিওথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা 3খন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱীনাথৰ তত্ত্বাৱধানত চলি আছে এই ফিজিওথেৰাপি চেণ্টাৰ 3টাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিওথেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে আমাৰ ঠিকনা মোবাইল প্লাস ফিজিওথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ অপজিট উপৰহালি বিজয়নগৰ SBI ব্ৰাঞ্চ আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়াৰ VIP বাছ ষ্টপ বৰঝাৰ গুৱাহাটী আমাৰ মালিগাঁও ঠিকনাটো হ'ল Celas 360 ফিজিওথেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12 আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696